नमस्कार वेलकम टू माय चैनल एडी ब्लॉग्स दरके जिदे मेरा नाम अजिदे आरो एफाले हालुई बाग लइसो फालाफाली আজি ফালাফালি হবো নিউ জায়গা এফালে নিউ লোক নিপু ভাই आरो আমাৰ এফালে টিডিপ মানে সাংঘাতিক বস্তু দে চাব ইয়া আইৰিছে কথাই বেলে ইয়াত কৈ সামবালাই তা ছোৱালী অকলে তা মইনা কলি যাব বুলি মাতে ছোৱালী মইনা কলি যাব গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল নহয় এডি ভাৰ চ্যানেল আমাৰ একদম আৰু ফাটাফাটি হৈ যাব একদম মানে আজি ক'ত যাই আছো আৰু এফালে গান চান লগাই দিম ধুনিয়াকৈ একদম আৰু এফালে আমাৰ লগত আছে টিডিপ ভাই এফালে আছে আমাৰ নিপুল ভাই নাচি আছে একদম টিকেটৰ পৰা মানে আমি যাম মানে ওয়াটাৰফল ধুনিয়া ওয়াটাৰফল একদম চশমা সব মাৰি লৈছো বঢ়িয়া কই এই মাৰাই না যায় দেখোনে ইতে ভাল লাগা আছে এডি ভাই ক'ত যাম কৈ দি দা জিদে মেৰা নাম জিদে ব্লগ তেতে আমাৰ লগত আজি হেপি জাৰ্নি যাত্ৰাটো আৰম্ভ কৰি দিলো একদম আপোনালোক গাড়ীৰ ভিডিও কিমান দিম আজি এটা একদম গুৱাহাটীৰ নিচে কাষতে ধুনিয়া প্লেস এটা লৈ গৈছো ক'ত যায় সুইটা ৰিভিল নকৰো একদম মানে ধুনিয়াকৈ যাই লও জাগাটো নে কি নে এডি ভাই যাই লও ধুনিয়াকৈ আৰু মানে ওয়াটাৰফলত যাম আৰু ধুনিয়া ওয়াটাৰফল একদম ৰাণী ফালে আছে আজাৰা ফালে ফালাফালি হ'ব একদম ওয়াটাৰফলত আপোনালোক ৰাস্তা দেখাম লোকেশন দেখাম সব দেখাম বলক দেৰি নকৰো এগুলো একদম বঢ়িয়া কৈ ইউনিভাৰ্সিটি পাই গেল একদম গাড়ী একদম পুৰা ফুল টেজ চলি আছে বাসে অলপ ডিস্টার্ব দিছিছুন এডি ভাই পুৰা চলা আছে একদম আমি এতিয়া ডাইৰেক্ট আজাৰা ৰোডত যাই আছো ইউনিভাৰ্সিটি পাই ঘুমাই দিছো এতিয়া একদম ঘুমাই দিছো একদম ধুনিয়াকৈ পুৰাব লাগিব এডি ভাই এডি ভাই একদম মানে কেনেকুৱা লাগছে ফুল জোস বলে তাতে আজি গাড়ী মানে 120 চলাব লাগিব তো একদম হাইওত আইবলো একদম অলপমান ড্ৰাইভ চাই লনে গেদি ভাই সিনারি দেখো প্ৰথমে একদম সিনারিটো একদম মানে সুন্দৰ সিনারি একদম সালি মানে পাগলা হৈ গিটো সাফা হৈ গৈছে পুৰা এতিয়া মানে কি হ'ব জানে না আমাৰ কাটিং দেখাব কাটিং দেখাবো আৰু এফালে মানে কিমান স্পিডত চলাই আজি বাত্তা নাই আৰু আজি অলপ পিছত চলো হা 150 20 120 ইতে নোৱাৰিবা আগত গাড়ী না ৰাতি চলাব একদম আৰু 1 ঘণ্টা লাগব দে আমাৰ এদি ভাই মেপুৰ গাড়ী চলি আছে দে অলপ জোত চলো আৰু জানে যাম দে সমস্যা বিৰাট জোত ৰাস্তাত আজিকালি মানে জোতে জোত এই সাকছনে বলে আৰু জোত মানে আইছো আপোনাক দেখাব লাগিব ধুনিয়া ঠাই বোর্ডিং লৈ আৰু বেছি নাই দেচোন বাৰু 1 ঘণ্টা লাগব 1 ঘণ্টা ৰাস্তা 46 কিলোমিটাৰ ও নিপুল ভাই একদম মজা লাগি আছে বে একদম তনুগলা ভালকে ধৰা তোমালোকক বাই বাই দিলো বাই বাই বঢ়িয়া এইফালে গ'লে আপোনালোকে চান্দুবি লৰব একদম সোমাই আমি একদম সিধা যাইছো এতিয়া আৰু নিপুলে নাচি একদম ঘামি গৈছে নিপুল ফুল এনজয় আৰু এইফালে কোনবা এটা আছে বাপ পাও ই পামক সিটিকেলে যা আগা লাগছে নেকি যা আগিয়া জংগলত যা আগি যা আমি লাহে যাইছো এনেকে একদম পুৰা হিন্দী সিনেমা শুটিংৰ দৰে যাই আছে কি বিউটিফুল লুক আৰু আমাৰ এইফালে গাড়ী ৰখাই দিছে আৰু বিদুৰ ভাই গিতা ওলা জলদি জাগা পাই যাম বেছি দিন নকৰি আহা বাপাত বিদুৰ ভাই কিনকা লাগছি এই বিদুৰ ভাই জি এই হাসি গছুৰ কৰে আমি তাই হালকা সুৰ কৰো নেকি সবসুন কথাই এই তুই পারিবে নয় আমি তো এত ডাঙৰ ভিখাৰী আছে নেকি আছে এগুলা থাকে জুগাত থাকে আছে ন জুতে থাকে গতে কি গো আমি দিন একে এফালে টিডি কেনকা লাগছি সাতে আছো এটো মইনা কলিজা আছে আমি এই পুলিশ তো মই বলিম হয় নেকি তে বুদ্ধিয়া কোনে মই বলক আমাৰ এনজয় কৰিব আপনি ছিলা বলি না সবসে স্ট্রং পুলিশ তো ছিলা না হয় নেকি আপনি এইটো সেৰি নাম কি ছিল আইডিয়া গিলা যে মাথা যায় আর আইডিয়া বিলাক সব মোরে মাথা যায় আজি তো মোরে এই বিদুৰ ভাই বল দেৰি নকৰো আৰু পৰিবেশৰ মাজে আমি ধুনিয়াকে গৈছো ইফালে সেগুন গছৰ বাৰী এইপাছে খাল গছ আৰু মাজতে একদম ধুনিয়া বিউটিফুল ৰাস্তা আৰু আলে ভাই ইয়েস পুৰা ফুল জোস একদম ফুল জোস আৰু কেনেকুৱা মজা লাগছে না যদি আপোনালোকে আমাৰ লগত এনজয় কৰক ব্লগতে দিলে গুৱাহাটীৰ নিচে কাষত আপোনালোকে আহিব পাৰিব ইমান ধুনীয়া নেচাৰেল পৰিৱেশ সদায়নো কিমান থাকিব ঘৰত সোমাই অলপমান ওলাই হওক চাহ ততে চাহ ততে গাৰ্লফ্ৰেণ্ডৰ লগত ঘৰৰ পৰা ওলাবাই নিদে চাহ যাচোন চাহ কেনেকুৱা সেউজীয়া পৰিৱেশৰ মাজতে আমি গাড়ী চলাই যাই আছো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বাদ দিয়া নিজৰ চিনাৰী দেখি ফ্ৰী গৈছে নেকি তুমি হা সিমন্ত এনেকুৱা লোক ক'ত পাব আপোনালোকে চাওক কি ধুনীয়া পৰিৱেশৰ মাজত লৈ আহিছো হাইটো কা ডালিমি আহি মাৰিছা কিয় ভাল লাগিছে নি মনটো বঢ়িয়া লাগছে আৰু নিপুৰ কি হ'ল বজ্ৰপাত পৰিছে হ'ব গাড়ীত বহা যাও হ'ব তাৰমানে ইমান গাড়ী দৌৰ চাওছো এটক চাম্ভালে টানে গম পাইছে না পৰিৱেশ দিয়া বাইদেউ পাক লাগিছি বঢ়িয়া গাড়ীত বহা এটা কি ডেন্স বেশি দেরি করলে বলক আমার লগত পুরো ফুল এনজয় করো বল
পাৱৰ পুৰা দৌৰি দৌৰিলে চামে আৰু আপোনালোকে দেখক বলক চাওক একলেন ৰাস্তাৰ পৰা আপোনালোকে একদম চিধা আহি থাকিলে হ'ল তাত আপুনি যিকোনো লোকেশ্যন চালেও পাই যাব আৰু আমি এতিয়া যিটো ৱাটাৰফল যাম আপোনালোক গোটেইখিনি দৃশ্য দেখাইছোঁ আৰু ৰাস্তাটো খুব ধুনীয়া বিউটিফুল লুক আৰু দেখিছে আপোনালোকে চাওক কি নেচাৰেল পৰিৱেশ আৰু কিন্তু আপোনালোকে গাড়ী চলাওঁতে অলপ লাহে লাহে আহিব বহুত ধুনীয়া টাৰ্ণিং আছে আমাৰ কামাখ্যা পাহাৰৰ নিচিনা এটা মজা আপোনালোকে ফিল লৈ আহি থাকক আৰু একদম ধুনীয়া পৰিৱেশ আমি মানে জালুকবাৰীৰ পৰা সোমাই আহি পেলাই যিটো মানে আমাৰ একলেন ৰাস্তা সেইটোৰ ফালে আহিছোঁ সেইটোৰ ফালে আহিলে আপোনালোকে দুটা ৰাস্তা পাব এটা আপোনালোকে মেঘালয় যোৱা ৰাস্তা পাব মেঘালয় ৰাস্তাটো খুব ধুনীয়া পাহাৰৰ ৰাস্তা আমি প্ৰায় 40 কিলোমিটাৰ গাড়ী চলাই এক্সপেৰিয়েঞ্চ কৰিলোঁ আৰু তাৰ পাছত আমি এই ধুনীয়া ঝৰ্ণাটো লৈ যিটো মানে আমি যাম ৱাটাৰফলটো আপোনালোকে দেখিছে সেই ৱাটাৰফলটো লৈ গৈছোঁ ক'ত কেনেকৈ মজা বেলেগ বেলেগ এটা মানে আজি কি হ'ব আৰু মানে মানে ধুনীয়া ধুনীয়া শব্দ চিনাৰীটো মজা লাগিছে একদম মানে বিউটিফুল একদম বিউটিফুল মানে আপোনালোকে আহিলে ভাবিব মই এইখন অসমতে আছো নে ক'তে আছো কিন্তু দাৰ্জিলিং যোৱা যেন পাব একদম মজা ফিলিং আৰু অলপ আছে মই এইখন ধুনীয়াকৈ মহুতি নে কি বজাৰখন পাইছোঁ চাওক ধুনীয়াকৈ বজাৰত আৰু আমি কি লৈছোঁ জানি না শুকান মাছ পাব আৰু এইফালে কলৰ চিপ পিঠা আৰু বৰা চাউলৰ ভাত নহয় বাইদেউ কি জেগা কয় বজাৰখনৰ মৌটুকি মৌটুকি চাওক মৌটুকিৰ পৰা আমি অলপমান আগলৈ গৈ থাকিব পাই যাম এইখিনি গাঁৱত সোমাই ইমান ধুনীয়া লাগিছে নহয় মানে চানডুবি অহা ৰাস্তাতে আপোনালোকে চাব কাষে কাষে মানে আপোনালোকে দেখাই আছোঁ খুব ধুনীয়া ধুনীয়াকৈ মানে টিংবিলাক সজাই থৈছে মানে ইয়াতে মানে ডাষ্টবিন কৰি দিছে গুৱাহাটীত বৰ সুন্দৰ এটা পৰিৱেশ মানে এতিয়া দেখিছে নে ইউজ মি বোলে মানে জাবৰ জোথৰ আপুনি লৈ আহিলে ইয়াতে পেলাই থৈহে যাব লাগিব মানে ইমানেই ধুনীয়া পৰিৱেশ চাওক এইয়া ডাষ্টবিন চাওক কি ধুনীয়া ডাষ্টবিন বনাইছে আনিব আহক আৰু ধুনীয়াকৈ ইয়াতে বস্তু বান্ধি লৈ আহিলেও ইয়াতে ৰাস্তাত নেপেলাব কিন্তু খুব ধুনীয়া এটা পৰিৱেশ নেচাৰেল পৰিৱেশ কৰি থৈছে মানে কি যদি আপোনাৰ পেলনীয়া বস্তু একো নাথাকে তথাপি হাগি হ'লে যাব লাগিব মানে ডাষ্টবিনত ইউজ মি লেখাই কিয় ইউজ কৰি হাগি যাব মানুহ ডাষ্টবিনত হাগব নিজানি তুমি ডাষ্টবিনত হাগা তেনে তোমাৰ এই লেতেৰা স্বভাৱ ধেমালি বস্তু নাই চব কথা ধেমালি নহয় সাৱধান ইমান সাৱধান না হাতী আহিব পাৰে হাতী অলপ সাৱধান সাৱধান চাই থাকক আপোনালোকে চকু মুজি ইয়াতে বহিব পাৰিব আৰু ভাল লোকেশ্যন আপোনালোক কি দেখাবে চাওকচোন আপোনালোকে মানে কি কম আৰু আপোনাক ইয়াত পৰা আৰু ভাল পৰিৱেশ নাই আমি এতিয়া সোমাই গৈ আছো গাড়ী চলালো মানে ইমান গাড়ী চলাই ঘূৰিছো নহয় এনেকুৱা ঠাই মই জীৱনত পোৱা নাই সিমন্ত ভাই কি কব আজিৰ মানে নিপুৰ মানে অৱস্থা কাঢ়িছে মানে ফটো মাৰি তাত না মোবাইল চাৰ্জ তাৰ্জ নাই ই মানে খালি অকল ফটো মাৰিছে আপোনালোকে ইয়াত পৰা আৰু ভাল কি লোকেশ্যন দেখাম চাওক আপোনালোকে আহক আৰু ফুল এনজয় কৰক এই এৰিয়া দিনবোৰ মনত পৰিছে শ্ৰীমন্ত ভাই চাওক এনেকে পেডেল মাৰি মাৰি এটা সময়ত হাইস্কুলত গৈছিলো আৰু আজি এই মানে ক'ত আছো অসমতে আছো নে বাহিৰতে আছো আপোনাৰ এনেকুৱা সেউজীয়া পৃথিৱীৰ মাজত এইবিলাক চাওক অলপমান আছে আৰু দূৰত আমি যি লোকেশ্যনটোলৈ আহিছো আপোনাক চাওক কি সেউজীয়া পৰিৱেশ ধুনীয়া বৰাইগা অজিতদাৰ লগেৰি 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 একদম বঢ়িয়াকৈ একদম বল 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 আৰু গাড়ী আহি আছো দিয়ক আৰু আপোনালোকৰ আশীৰ্বাদত মানে একদম তামোল গছ আৰু দুফালে মানুহৰ ঘৰ ধুনীয়া ধুনীয়া ঘৰৰ পৰিৱেশ মানে আজি মানে একদম গাঁৱৰ মানে ঘৰলৈকে মনত পৰিছে আৰু ইমান চিম্পুল মানুহবিলাক আৰু জেগাবিলাক কিন্তু বেছি ধুনীয়া চাফা আৰু নিবু ইফালে বাহিৰৰ পৰিৱেশটো ফাইনেলি জেগাটো আহি পালো আৰু এইখিনিতে আপোনালোকে ধুনীয়াকৈ গাড়ী চাড়ী পাৰ্কিং কৰিব কোনো ধৰণৰ সুবিধা নাই কেনেকুৱা লাগিছে তো আৰু ধুনীয়াকৈ আহিছো এতিয়া আমি গাড়ীৰ কি পইচা দিব লাগে পইচা দিলে গাড়ী থৈ ললো আৰু এতিয়া আমি সোমাই গৈছো নে কি নিবু ভাই লগ কৰি দিয়া মজা ধুনীয়াকৈ টিকট চিকট কাটি সোমাই আহিলো এনেকৈ ঝৰ্ণাৰ পানী বৈছে এইটো আপোনালোকে অকণমান চাই লওক চাব পাৰিব এয়া প্ৰকাণ্ড ঝৰ্ণা আমি এতিয়া গৈ আছো 20 টকালৈ বেছি নহয় ইয়াতে একদম ৰখে নাই পুৰা গৈছে ফালাফালি বলক তেন্তে হ'লে অকণমান দূৰৰ পৰা ভিউটো দেখাই দিছোঁ চাগে আৰু আমি এতিয়া ওচৰত গৈ আছো বলক তেন্তে হ'লে তলৰ পৰা পৰিৱেশটো লগাই আছো আপোনালোকে চাওক কি ধুনীয়া পানী শব্দ শুনিছে না বলক তেন্তে হ'লে আপোনালোকে ইয়াৰ লোকেশ্যনটো ধুনীয়াকৈ চাই লওক এইফালে আপোনাৰ ধুনীয়াকৈ মানে ফটো তুলিছে আৰু কি সুন্দৰ পৰিৱেশ ধুনীয়া পৰিৱেশটো চাই লওক এইফালে তলতো গা ধুৱাৰ বাবে আৰু এইফালে ওপৰত চাওক ধুনীয়াকৈ এতিয়া গা চা ধুই আপোনালোকে দেখাইছোঁ কি ধুনীয়া মজা পৰিৱেশ আৰু শ্ৰীমন্ত নিপু ভাই আগত আছে
পৰিৱেশ আৰু ক'ত পাব একদম গুৱাহাটীৰ নিচে কাষতে চাওক কেনে একদম ফিলিংটা মানে মজা লাগিছে গোৱাৰ ফিলিং পাইছে নে নিপুণ গা ধুম এতিয়া হা বেছি দেৰি নহ'লে মজা মজা পৰিৱেশ ধুনীয়া লাগিব সেইকাৰণে আপোনালোকে মজা মজা ঠাই দেখাব সকলো ধৰণৰ ভিডিঅ'বোৰ দেখাত ছাপোৰ্ট কৰি যাব প্লিজ ফলো মি লাইক আচ্ছা ধুই ল'লোঁ আৰু এইফালে চাওঁ এনেই ড্ৰেছ পাতি কৰি আছে আৰু মই ধুনীয়াকৈ ড্ৰেছ পাতি কৰি অলপ ৰখি আছোঁ আৰু এইফালে ভাইটিহঁত আহি গৈছে এতিয়া নতুনকৈ ফটো চটো তুলি ধুনীয়াকৈ এয়া ধুনীয়া বহি আছে এতিয়া বাবু আছে ধুনীয়া পৰিৱেশ এতিয়া আবেলিৰ সময় চাওক আপোনাৰ কি ধুনীয়া বিউটিফুল চিনাৰী এয়া আৰু আমি বেছি সময় নাথাকোঁ ইয়াৰ পৰা যাম ওপৰৰ পৰা ভিডিঅ' দেখাইছোঁ চাওক এইফালে হৈছে উঠি ৰাস্তাটো আৰু ইয়াৰ এই সম্পূৰ্ণ পৰিৱেশটো আৰু এইটো হৈছে নিজতে চাওক এনেকৈ ধুনীয়াকৈ এনেকৈ বহিছে এতিয়া আমি ইয়াৰ পৰা যাম চাই লওঁ কি ধুনীয়া ৱাটাৰফল এনেকৈ বহিছে আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে নিশ্চয় কি কৰিব বেল বাটনটো দবাবলৈ নাপাহৰিব প্লিজ আৰু নতুন নতুন ভিডিঅ' আপোনালোকক দি যাম আৰু মোৰ চেনেলটো আগবাঢ়ি গ'লে আপোনালোক সহায় সহযোগিতা কৰক আৰু আগলৈ এনেকুৱা বহুত ধুনীয়া ভিডিঅ' পাই থাকিব আৰু ইয়াত কি ভাল পাই ধৰক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট নিশ্চয় শ্বেয়াৰ কৰিব বেছি দেৰি নকৰোঁ ইয়াৰ পৰা আমি ওলাই দিওঁ বাই বাই